দবকা অঞ্চলবাসীৰ কাৰণে এটা ভাল খবৰ। আপুনি বাৰু দবকা বজাৰত ব্যৱসায় কৰিব বিচাৰিছে নেকি? দীৰ্ঘদিনৰ পৰা দবকাত দোকান কৰিবৰ বাবে ৰুম বিচাৰিছে নেকি? তেন্তে আহক দবকাৰ এখন নতুন মাৰ্কেটলৈ। হয়, আজি দবকাত মুকলি কৰা হৈছে আল হাফিজ মাৰ্কেট কমপ্লেক্স। এই মাৰ্কেটখন দবকা বৰ মছজিদৰ বিপৰীত ফালে। নতুনকৈ নিৰ্মাণ হোৱা মাৰ্কেটখনত বৰ্তমান ৰুম বুকিং চলি আছে। আপোনাৰ ব্যৱসায় কৰাৰ ইচ্ছা থাকিলে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ হৈছে 9435236141। আল হাফিজ মাৰ্কেট কমপ্লেক্সৰ স্বত্বাধিকাৰীৰ লগত যোগাযোগ কৰক। এই মাৰ্কেটত কি সুবিধা আছে শুনক স্বত্বাধিকাৰীৰ মুখেৰে। আজি দবকা চহৰৰ মাজমজিয়াত বড় মছজিদৰ সন্মুখত আল হাফিজ মাৰ্কেট কমপ্লেক্সৰ শুভ উদ্বোধন হৈছে। ইয়াতে বহুত দোকান আছে। ইয়াতে আপোনালোকে দোকান খুলিব পাৰিব। অফিচ আছে, বেংক এইবিলাকৰ চিষ্টেম আছে। আপোনালোকে ৰেষ্টুৰেণ্ট, কেফে, ডেজাৰ্ট ডাঙৰ ৰেষ্টুৰেণ্ট খুলিব পাৰিব। আহক সবে আহি বুকিং চলি আছে, আপোনালোকে বুকিং কৰিব পাৰে। আপোনালোকৰ সুবিধা মতে ইয়াতে লেট্ৰিন বাথৰুম চব ফেচিলিটি পাব। পাৰ্কিঙৰ সুবিধা আছে, ধেৰ সুবিধা আছে। সন্মুখতো আছে, বেক চাইডতো আমাৰ পাৰ্কিঙৰ সুবিধা আছে। তাতে পাৰ্কিং কৰাই আপোনালোকে মাৰ্কেটিং কৰিব পাৰিব, শ্বপিং কৰিব পাৰিব। বৰ্তমান 28খন দোকান ৰেডি আছে। আজি 12খন দোকান অপেনিং হৈছে। পৰ্যায়ক্ৰমে অপেনিং হৈ থাকিব। আমাৰ বতৰে অলপ ডিষ্টাৰ্ব দিয়াৰ কাৰণে কামখিনি অলপ বাকী আছে আমাৰ। তথাপি ৰাইজৰ ডিমাণ্ড বা দোকানীসকলৰ দোকানৰ মালিকৰ ডিমাণ্ডৰ কাৰণে আজি খুলিব লগা বাধ্য হৈছোঁ। ইয়াতে ভালেমান আপোনাৰ হেৰি আছে, কি কয়, এই কৰিডৰ, 20 ফুট কৰিডৰ আছে। মানুহে আহল বহল জেগা আছে। মানুহে আহি খোল্লা আহি আপোনালোকে ইয়াতে মাৰ্কেটিং কৰিব পাৰিব, কোনো অসুবিধা ভিৰ নহয়। আপোনাৰ আল্ট্ৰা মডাৰ্ণ হেৰি আপোনাৰ ফল চিলিং, টাইলছ লগোৱা আছে। এইবিলাকৰ মানুহে ভাল সুবিধা পাব। আজি ভাল লাগিছে দবকা বড় মছজিদৰ সন্মুখত যিখন আল হাফিজ মাৰ্কেট হৈছে। দবকাৰ বহুত দিনৰ মানুহৰ আশা, দবকাৰ যিখন ঠিক হাট, এই হাটত যে এখন দোকান খোলা হৈছে। কাৰণ এনেকুৱা দবকাত বিভিন্ন ছাইডত দোকান হৈছে, কিন্তু দবকাৰ হাটত এনেকুৱা দোকান হোৱা নাই। আজি আল হাফিজ মাৰ্কেট তেখেতসকলৰ হাফিজুৰ ৰহমান চাহাবৰ 2 নম্বৰ পুত্ৰ এবাদুৰ ৰহমানে দবকাৰ বাসীৰ কাৰণে আজি যিখন মাৰ্কেট খুলিছে, এইখন বৰ ভাল লাগিছে। দবকা ৰাইজ উপকৃত হ'ব। আজি যিখন দোকান খোলা হৈছে, প্ৰথম বুৰ্খা দোকান, এইখন আমাৰ মছজিদৰ পৰা নামাজ পঢ়ি মানুহে আহি আমাৰ ইছলামিক যিটো মানে কাপোৰ সাজ, সেইটো নিশ্চয় পাব।